মহানগৰীত পুনৰ এনকাউণ্টাৰ এবাৰ গাড়ী চুৰলৈ লক্ষ্য কৰি বশিষ্ঠ আৰক্ষীৰ গুলি আৰু বশিষ্ঠ আৰক্ষীৰ গুলি লাগিছে এটা গাড়ী চুৰৰ ভৰিত বৰ্তমান গাড়ী চুৰটো জিএমচিএইচত চিকিৎসাধীন আৰু এই গাড়ী চুৰটো হৈছে দিব্যজ্যোতি শইকীয়া উৰফে বাবু ইয়াক এই চুৰটো গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে কালি দিনৰ ভাগত তেখেতক আটক কৰা হৈছিল বিভিন্ন গাড়ী চুৰিৰ লগত জড়িতৰ তথ্য পাইছিল বশিষ্ঠ আৰক্ষীয়ে আৰু তদন্ত কৰাৰ পিছত ইয়াক আটক কৰা হৈছিল দিনটো সুধা পোছাৰ অন্তত নিখাৰ ভাগত জোৰাবাটলৈ লৈ যোৱা হৈছিল এই দ্বিতীয় যোনটো গাড়ী চুৰ আছে দিব্যজ্যোতি শইকীয়াক হয়তো তেখেতলোকে কোনটো স্থানত গাড়ী কেনেকৈ চুৰ কৰে বা কেনেকুৱা ধৰণৰ কিছুমান তথ্যৰ বাবে বশিষ্ঠ আৰক্ষীয়ে লৈ গৈছিল আৰু সেই স্থানত নিখাৰ যেটো পিছ নিখা নিয়া হৈছিল প্ৰায় 3টা বজাৰ বা 3টা বজাত নিয়া হৈছিল আৰু এনকাউণ্টাৰটো হৈছে 4:30 বজাত গতিকেলৈ এঘণ্টামান সময়ৰ পিছতে জোৰাবাট পোৱাৰ সময়তে কিন্তু আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল এটো ধৃত গাড়ী চুৰে দিব্যজ্যোতি শইকীয়া যাৰ নাম আৰু দিব্যজ্যোতি শইকীয়া যেতিয়া পলায়নৰ চেষ্টা কৰিছিল এন্ধাৰা সুযোগ লৈ তেতিয়াই কিন্তু বশিষ্ঠ আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলি চলোৱাৰ কথা জনাইছে আৰু যাৰ ফলত ভৰিত গুলি লাগিছে এই চুৰটোৰ আৰু সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ইমান বেছি নহয় তাৰ পিছতে সেই স্থানৰ পৰা এই দিব্যজ্যোতি শইকীয়াক লৈ অনা হয় জিএমচিএইচলৈ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে এই দিব্যজ্যোতি শইকীয়া আৰু গোটেই সমগ্ৰ ঘটনা যদি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীত বিশেষকৈ বিভিন্ন প্ৰান্তে আমি কিছুদিন ধৰি দেখিছো কিছু বছৰৰ পৰা এনেকুৱা কিছুমান গাড়ী চুৰৰ গেং তেওঁলোক সক্ৰিয় হৈ আছে তেওঁলোকে ইটোৰ পিছত সিটো আৰু দিন দুপৰতে গুৱাহাটী মহানগৰীত গাড়ী চুৰি ঘটনা সংঘটিত হৈছে বা নিখাৰ ভাগত আপোনাৰ ঘৰৰ ভিতৰৰ পৰা পাৰ্কিঙৰ পৰা গাড়ী চুৰি ঘটনা সংঘটিত হৈছে তেওঁলোক সক্ৰিয় হৈ আছে এনেকুৱা একাংশ গেং যিবোৰ দিব্যজ্যোতি শইকীয়া উৰফে বাবু যিজন যুৱকৰ কথা কৈছো তেওঁলোকৰ যোনটো গেং আছিল সেই গেংটোৰ কিছু তথ্য বশিষ্ঠ আৰক্ষীয়ে লাভ কৰিছিল তাৰ পিছতে কিন্তু এই দিব্যজ্যোতি শইকীয়া নামৰ চুৰটোক গ্ৰেপ্তাৰ কৰিছিল আৰু এটা দুধৰ্ষ গাড়ী চুৰ আচলতে আৰু কিছু ক্লু পাইছিল আৰু এই যি জোৰাবাটলৈ নিয়াৰ যোনটো তথ্য পোৱা গৈছে বশিষ্ঠ আৰক্ষীৰ ফালৰ পৰা এই গাড়ী চুৰৰ গেংটোৰ কিছু সংখ্যক সদস্য বা তেওঁলোকৰ চুৰি কৰা একাংশ গাড়ী হয়তো জোৰাবাটত থাকিব পাৰে এনেকুৱা ধৰণৰ কিছুমান তথ্য বশিষ্ঠ আৰক্ষীৰ হাতত আছিল যাৰ বাবে নিয়া হৈছিল এই গবাইত চুৰটোক যেটো গাড়ী চুৰ আছিল দিব্যজ্যোতি শইকীয়া কিন্তু এন্ধাৰা সুযোগ বুজি পুনৰ পুৱতি নিখা পলায়নৰ চেষ্টা কৰিছিল দিব্যজ্যোতি শইকীয়াই যাৰ কাৰণে গুলিয়াবলৈ বাধ্য হ'ল তাৰপিছত এতিয়া মহানগৰ আৰক্ষী আমি পূৰ্বে দেখিছো কিছু একশন মুডত আহিছে গুৱাহাটী মহানগৰ আৰক্ষী ইয়াৰ আগত আমি দেখিছিলো যে অপৰাধীৰ বিৰুদ্ধে কিছুমান তেওঁলোকে নৰম হোৱা বা তেওঁলোকে অভিযান নচলোৱা এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আছিল মহানগৰ আৰক্ষীৰ বিৰুদ্ধে যদি স্মাৰ্ট মহানগৰ আৰক্ষী বুলি সকলে ক'ব বিচাৰে কিন্তু আমি দেখিলো শেহতীয়াকৈ হাতীগাঁৱত যে কিছুদিন পূৰ্বে যি বনফুল নগৰত এটা চেইনচুৰি ঘটনা সংঘটিত হৈছিল এগৰাকী 17 বছৰীয়া বৃদ্ধাক এটা চেইনচুৰে আক্ৰমণ কৰি পেলাই তেখেতৰ দুখন ভৰি ভাঙিছিল আক্ৰমণত আৰু মোবাইল থপিয়াই নিছিল টকাৰ বেগ থপিয়াই নিছিল তাৰ ঠিক 12 ঘণ্টাৰ পিছতে কিন্তু হাতীগাঁও আৰক্ষীয়ে সেই চুৰটোলৈ গুলি চলাইছিল এনকাউণ্টাৰ কৰিছিল গুলি লাগিছিল গতিকে একশন মুডত আহিছে গুৱাহাটীৰ আমাৰ বৰ্তমান গুৱাহাটী মহানগৰ আৰক্ষী আৰু তেওঁলোকে এতিয়া এক প্ৰকাৰ এটা মেছেজ দিব বিচাৰিছে অপৰাধীক বা এই গ্যাংসমূহক যে এতিয়া মহানগৰ আৰক্ষীয়ে গুলি ফুটাবলৈ যদিহে পলায়নৰ চেষ্টা কৰে একশন মুডত থকা সময়ত তেওঁলোকে কিন্তু চিন্তা নকৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত এই সমসাময়িকভাৱে হাতীগাঁও আৰক্ষী আৰু বশিষ্ঠ আৰক্ষী এনকাউণ্টাৰ চলাইছে দুইটাতে দুটা দুধৰ্ষ চুৰ বা এটা হৈছে সেই চিলনি চুৰ আৰু এইটো হৈছে এটা গাড়ী চুৰ দুটা গভাইত চুৰক কিন্তু গুলিয়াবলৈ সক্ষম হৈছে এটা স্থান হৈছে হাতীগাঁও আনটো হৈছে বশিষ্ঠ আজি জোৰাবাটত হ'ল গতিকে এই তদন্ত অব্যাহত থাকিব কিন্তু ৰাতিপুৱা 4:30 বজাত এটা নাটকীয় ধৰণেৰে পলায়নৰ চেষ্টা কৰিছিল এই দিব্যজ্যোতি শইকীয়াৰ তথ্য আহিছে আৰু এই দিব্যজ্যোতি শইকীয়াৰ গ্যাংটোৰ লগত এতিয়া কোন জড়িত হৈ আছে কাৰণ আমি জানো যে উত্তৰ পূৰ্বাঞ্চলৰ হৈ বা আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত যেটো গাড়ী চুৰৰ একাংশ গ্যাং সক্ৰিয় হৈ আছে সেইবোৰ নাগালেণ্ড মিজোৰাম মেঘালয় অসম এই কিখনত ৰাজ্যত কিন্তু তেওঁলোকে সক্ৰিয় ইয়াৰ আগতে আমি দেখিছো অসমৰ গাড়ী যদি চুৰ হয় উজনি অসমৰ দিশে যদি কিবা কাৰণত চুৰ হয় তেন্তে আমগুৰি হৈ সেইবোৰ নাগালেণ্ডলৈ খৰবৰা কৰা হয় আমগুৰি দিশে সেইবোৰ শিৱসাগৰ হৈ পেলাই জাজি হৈ এইবোৰ নাম এনেকে তেওঁলোকে নাগালেণ্ডলৈ ওলাই যায় ইয়াৰ আগতে আমি তথ্য দেখিছো আৰক্ষীৰ অভিযানতো একাংশ জুৰাটৰ ফালে চুৰি হোৱা গাড়ী কিন্তু এই নাগালেণ্ড যেটো জাজিৰ পৰা যেটো সংযোগী পথ আছে আমগুৰি হৈ পেলাই নাগালেণ্ডলৈ সেই পথেৰে তেওঁলোকে চুৰাং গাড়ীসমূহ খৰবৰা কৰে আৰু তাত নি পেলাই এনিখাতে গাড়ীখন তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সীমাৰে পাৰ কৰি পঠায় বা তাতে তেওঁলোকে বিক্ৰী কৰে চুৰি বজাৰ আছে ঠিক একেদৰে অসম মেঘালয়ৰ মাজতে এখন ডাঙৰ চুৰি এখন বজাৰ চলি আছে আমি দেখিছো গুৱাহাটী মহানগৰীত
চালকক হত্যা কৰি গাড়ী লৈ যোৱাৰ ঘটনাও কিন্তু সংঘটিত হৈছে, যিবোৰ গাড়ী ইয়াৰ পূৰ্বে মেঘালয়ত অসম আৰক্ষীয়ে গৈ পেলাই উদ্ধাৰ কৰিছিল। একাংশ স্কুটি হওক বা দুচকীয়া বাহন হওক, দুচকীয়া যি বাইক আছে বা অন্য চাৰিচকীয়া সৰু সুৰা বাহন আছে, সেইবোৰ কিন্তু মেঘালয়লৈ সৰবৰাহ কৰা হয়। মেঘালয়তো এখন সক্ৰিয় গাড়ী চুৰি চক্ৰ আছে। তাৰ পিছত যদি ক'বলৈ যাওঁ, মিজোৰামতো আছে। গতিকে সেইবোৰ নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু অসমতো বিভিন্ন প্ৰান্তত, অসমৰ যিটো আমি দেখিছোঁ হুজাই দবকা যিবোৰ অঞ্চল আছে, বিশেষকৈ এই মধ্য বেল্টটোত চোৰৰ দপদপনি অব্যাহত আছে। আৰু চোৰৰ গেংবোৰ এই দিব্যজ্যোতি শইকীয়াৰ নিচিনা একাংশ গাড়ী চোৰে আপোনাৰ বা আমাৰ দৰে সাধাৰণ মানুহৰ যিসমূহ গাড়ী আছে তেওঁলোকে টাৰ্গেট কৰে আৰু নিশা কি অৱস্থাত গাড়ীখন থোৱা হয় বা আপোনাৰ গাড়ীখনৰ একাংশ ড্ৰাইভাৰৰ সৈতে তেওঁলোকে যোগাযোগত ৰাখে, তেনেকুৱা ধৰণৰ তথ্যও ইয়াৰ আগতে দিগন্ত বৰাই এখন প্ৰেছ মিটত দিছিল। তেওঁ যেতিয়া আছিলে চিপি, অসমৰ গুৱাহাটীৰ চিপি হৈ থকা সময়ত কৈছিলে যে গুৱাহাটীত একাংশ বাহিৰৰ গাড়ী চোৰৰ দল আহিছে, তেওঁলোকৰ চকু আছে, কাৰণ উত্তৰ পূৰ্বাঞ্চলত এখন ডাঙৰ গাড়ী চুৰি বজাৰ এখন আছে, যিখনত বহু সংখ্যক গেং সক্ৰিয় হৈ আছে, যিবোৰ ধৰিবলৈ গ'লে যদি চাবলৈ যায় কিন্তু আৰক্ষীৰ ওচৰত চেলেঞ্জ আছে। বিশেষকৈ গুৱাহাটীত যেনেকুৱা ধৰণৰ গাড়ী চুৰি ঘটনা আমি দেখিছোঁ, আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত অন্য নালাগে ডাম্পাৰ চুৰি কৰাৰ ঘটনা সংঘটিত হৈছে। গতিকে গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে জনাইছোঁ। আৰু তাৰ মাজতেই এটা কিন্তু ডাঙৰ খবৰ জনালোঁ যে পুনৰ গুৱাহাটীত গাড়ী চোৰক এনকাউণ্টাৰ কৰিছে আৰু এইবাৰ গুলী চলাইছে বশিষ্ঠ আৰক্ষীয়ে। কোনো ধৰণৰ কেৰেপ কৰা নাই, কাৰণ মই জনাইছোঁ দিব্যজ্যোতি শইকীয়া নামৰ এটা গাড়ী চোৰক, ই ডাঙৰ এটা দুৰ্ধৰ্ষ গাড়ী চোৰ, কেইবাটাও গাড়ী চোৰৰ ঘটনাৰ লগত জড়িত আছে। বশিষ্ঠ আৰক্ষীয়ে তথ্য পাইছিল, যেতিয়া জেৰা চলাইছিল, জেৰাত কিন্তু ন তথ্য পোহৰলৈ আহিল যে গাড়ী চোৰটোৱে, এই গেংটোৱে আৰু বহুত ঠাইত কিন্তু এনেকুৱা ধৰণৰ গাড়ী চুৰি ঘটনা সংঘটিত কৰিছে। কিছু ক্লু পাইছিল বশিষ্ঠ আৰক্ষীয়ে, যিটো যোৰাবাটত অধিক তথ্য লাভৰ আশা কৰিছিল বশিষ্ঠ আৰক্ষীয়ে। আৰু নিশাই বশিষ্ঠ আৰক্ষীৰ এটা দলে এই দিব্যজ্যোতি শইকীয়া বাবু নামৰ গাড়ী চোৰটোক লগত লৈ যোৰাবাটলৈ গৈছিলে। যোৱাৰ সময়তে কিন্তু এন্ধাৰৰ সুযোগ বুজি এই দুৰ্ধৰ্ষ গাড়ী চোৰটোৱে পলায়নৰ চেষ্টা কৰিছিল। তেতিয়াই কিন্তু উপায়ন্তৰ হৈ বশিষ্ঠ আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হ'ল আৰু আৰক্ষীৰ গুলীচালনাত ভৰিত গুলী লাগিছে এই দিব্যজ্যোতি শইকীয়াৰ। আৰু নিশাই তাৰ পৰা তেওঁক GMCHলৈ লৈ অনা হয়। এতিয়া চিকিৎসা চলি আছে, আঘাত যথেষ্ট গুৰুতৰ নহয়, কিন্তু জেৰা চলাব। আৰু এই চুৰটোৰ জৰিয়তে বশিষ্ঠ আৰক্ষীয়ে বিশেষকৈ জনাইছোঁ যে বশিষ্ঠ, খানাপাৰা, লালুংগাঁও, এই যি লখৰা অঞ্চল আছে, সেই অঞ্চলসমূহত এতিয়া ৰাইজৰ কাৰণে কিন্তু ত্ৰাসৰ কাৰণ হৈছে গাড়ী চোৰৰ সন্ত্ৰাস এনেকুৱা ধৰণে চলিছে যে তাত মানুহে গাড়ীত হ'বলৈ চিন্তা কৰিবলগীয়া হৈছে। গতিকে সেই অঞ্চলবোৰৰ দিনক দিনে যিবোৰ গাড়ী চুৰি ঘটনা বৃদ্ধি পাইছে, সেইসমূহত এই দিব্যজ্যোতি শইকীয়া বাবু আৰু তেওঁৰ গেংটো জড়িত হৈ আছে নেকি, তাৰ ওপৰত কিন্তু বশিষ্ঠ আৰক্ষীয়ে তদন্ত চলাব। তন্নকৈ তেওঁলোকে তদন্ত চলাইছে, কোনো ধৰণৰ তেওঁলোকে ৰিস্ক ল'ব বিচৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে মহানগৰ আৰক্ষী একশ্যন মোডত আহিছে, তেওঁলোকে গুলী চলাইছে। ইয়াৰ আগতে আমি কৈ আছিলোঁ কিছুদিন পূৰ্বলৈকে কুম্ভকৰ্ণ নিদ্ৰাত আছিল মহানগৰ আৰক্ষী, কিন্তু এই বনফুল নগৰৰ কেছটোৰ পিছত আমি কিছু একশ্যন মোডত দেখিছোঁ। তাতো এই মহিলাগৰাকীক ডিঙিৰ চেইন কাঢ়ি নিয়া যোনটো অপৰাধী আছিল চিলনী চোৰ, তালৈ গুলী চলাইছিল। তাৰপিছত মহিলাগৰাকীয়ে নিজেই গুৱাহাটী মহানগৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছিল যে তৎকালে তেওঁলোকে একশ্যন লোৱাৰ বাবে। আৰু তাৰ পিছৰ পৰা আমি দেখিছোঁ এই দুটা দিনত ক'ৰবাত নহয় ক'ৰবাত চিলনী চোৰৰ ঘটনাৰ সংখ্যা কমি গৈছে। চিলনী চুৰিৰ ঘটনা ঘটা নাই এই দুটা দিনত, সেই গুলীচালনা ঘটনাটোৰ পিছত। গতিকে অপৰাধীসকলেও ক'ৰবাত নহয় ক'ৰবাত হয়তো ভয় খাইছে, ভয় খাব। আৰু এতিয়া যি গাড়ী চোৰৰ বিৰুদ্ধে যি বশিষ্ঠ আৰক্ষীয়ে ধৰিছিল দিব্যজ্যোতি শইকীয়া ওৰফে বাবু, এইটো এটা দুৰ্ধৰ্ষ গাড়ী চোৰ, কেইবাটাও গাড়ী চুৰি ঘটনাৰ লগত জড়িত। তেওঁলোকৰ গেংটো যথেষ্ট ডাঙৰ বুলি সন্দেহ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। হয়তো তেওঁলোকৰ সৈতে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ জড়িত থাকিব পাৰে, তাৰো তেওঁলোকৰ লিংক থাকিব পাৰে। অন্যথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহিৰাজ্যৰ যি মণিপুৰ, নাগালেণ্ড, মেঘালয়, এইকেইখনত যি যেনেকুৱা ধৰণৰ গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে, তো আমি আগতে জানো, নকলেও সকলোৱে জানে যে অসমৰ গাড়ী চুৰি হ'লে ক'লৈ যায়, নাগালেণ্ডত উদ্ধাৰ হয়, মেঘালয়ত উদ্ধাৰ হয়, মিজোৰামত উদ্ধাৰ হয়। গতিকে এইবোৰ অঞ্চলৰ গাড়ী চুৰি চক্ৰৰ লগতো এইকেইটা জড়িত হৈ আছে নেকি, অসমৰ কোন কোন প্ৰান্তত তেওঁলোকৰ গেংটো জড়িত হৈ আছে বা তেওঁলোকৰ আৰু পৰিকল্পনা কি আছিল, তেনেকুৱাবোৰ যদি পৰিকল্পনাৰ বিৰুদ্ধে কিন্তু বশিষ্ঠ আৰক্ষীয়ে তদন্ত চলাইছে। আৰু বশিষ্ঠ আৰক্ষীৰ তদন্তত ইতিমধ্যেই যথেষ্ট সংখ্যক তথ্য ফাদিল হৈছে। আৰু সেইসমূহ কিছু সময়ৰ পিছতেই GMCHত যিহেতু আছে, GMCHত আজিৰ দিনটো চিকিৎসাৰ অন্তত এই দিব্যজ্যোতি শইকীয়া ওৰফে বাবুক, যিটো এটা দুৰ্ধৰ্ষ গাড়ী চোৰ, সেই গাড়ী চোৰটো পুনৰ বশিষ্ঠ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব, তদন্ত চলাব। হয়তো পুনৰ এবাৰ আকৌ নিশা
যোৰাবাটলৈ নিয়া হ'ব কাৰণ যোৰাবাটত বশিষ্ঠ আৰক্ষীয়ে ক্লু পাইছে তাত হয়তো চুৰি গাড়ী তেওঁলোকে ৰাখিছিলে বা তেওঁলোকৰ একাংশ সদস্য তাত আত্মগোপন কৰি থাকিব পাৰে সেই অঞ্চলত গতিকেলৈ দিব্যজ্যোতি শইকীয়াক লৈ পুনৰ জেৰা চলোৱাৰ সম্ভাৱনা আছে পুনৰ যোৰাবাটলৈ নিয়া হ'ব পাৰে কিন্তু পলায়নৰ চেষ্টা কৰিলে অসম আৰক্ষী ৰখি নাথাকে মহানগৰ স্মাৰ্ট আৰক্ষী ৰখি নাথাকে এইটো কথা এবাৰ কিন্তু প্ৰতিপন্ন কৰিছে যাৰ বাবে 4:30 বজাত পুৱা গুলি চলালে বশিষ্ঠ আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীৰ গুলি ভৰিত লগাৰ পিছত ঢলি পৰিল এইটো গাড়ী চুৰ দিব্যজ্যোতি শইকীয়া আৰু বাবু আৰু এতিয়া জিএমচিএইচত চিকিৎসাধীন হৈ আছে ধন্যবাদ